আজি মই কোল্ড ড্ৰিংকছৰ ৰেচিপি এটা লৈ আহিছোঁ। আমিতো সকলোৱে বজাৰৰ পৰা কোল্ড ড্ৰিংকছ কিনি খাওঁ, কিন্তু এইদৰে ঘৰত বনাই খাবচোন, বহুত ভাল লাগে। এইটো এবাৰ খালে আপুনি বজাৰৰ পৰা আৰু ডাইৰেক্ট কিনি অনা কোল্ড ড্ৰিংকছ নাখাব। তাৰ কাৰণে মই দুইটা ল'ৰা ছোৱালীৰ কাৰণে 2 গিলাচ বনাইছোঁ। সিহঁতে বহুতেই ভাল পায় এইটো। তাৰ কাৰণে মই 2টা গোল নেমু লৈছোঁ, আৰু এয়া 2টা নেমুৱে মই 4 ফাল কৰি কাটি ল'ম। 2 গিলাচ বনাম কাৰণে 2টা নেমু লৈছোঁ। খাবলৈ বহুত টেষ্টি হয়, মই নিজেও খাওঁ আৰু মোৰ ল'ৰা ছোৱালী দুটাই বহুতেই ভাল পায় এইটো। এতিয়া আৰু বজাৰৰ পৰা ডাইৰেক্ট সিহঁতে কোল্ড ড্ৰিংকছ কিনি আনি নেখায়, এইটো বনালেহে খায়। আৰু ইয়াত লগত পদিনা দিয়া যায়, কাৰণে হেল্ডিও হয়। এয়া মই লেমনটো কাটি লৈছোঁ 4 ফাল কৰি 2টা। এতিয়া মই এয়া খুন্দনাত অলপ থেতেলিয়াই ল'ম, আৰু ইয়াত লগত মই পদিনা লৈছোঁ 1 মুঠিমান। ঘৰৰে পদিনা হয়, ফ্ৰেছ পদিনা। পদিনাটো ফ্ৰেছ হ'ব লাগে, তেতিয়া বহুতেই ভাল লাগে। এনেদৰে মই খুন্দি লৈছোঁ ধুনীয়াকৈ। এয়া খুন্দা হৈ গ'ল মোৰ। এতিয়া মই 2টা গিলাচতে সমানে সমানে ভগাই লৈছোঁ। গোন্ধটো যে ইমান ধুনীয়া ওলাইছে নহয়, একদম খাওঁ খাওঁ লাগে। আৰু তাৰপিছতে মই এয়া ফ্ৰিজৰ পানী দিছোঁ, ঠাণ্ডা পানী। আপোনালোকে যদি ঠাণ্ডা পানী নাখায়, নৰ্মেল পানীটোও ভাল লাগে, বহুতেই ভাল লাগে। কিন্তু ঠাণ্ডা দিলে গৰম দিনত সৰু ল'ৰা ছোৱালীয়ে ভাল পায়। আৰু মই এতিয়া নিজৰ কিমান মিঠা খায় সেই অনুযায়ী চেনিটো দিলেই হ'ল। ইয়াতে সৰু ল'ৰা ছোৱালী যিহেতু মই চেনি অকণমান বেছি দি দিছোঁ, মিঠা খাই ভাল পায়। আৰু ইয়াত মই আইচ দিছোঁ, আইচ কিউব 3টা দি দিছোঁ। এতিয়া মই ইয়াত স্প্ৰাইট দিম অলপ অলপ। স্প্ৰাইট নিদি আপোনালোকে প্লেইন ছ'ডাটোও দিব পাৰে, একেই হয়। স্প্ৰাইটটো দিলে অকণমান মজা বেলেগ লাগে, আৰু বজাৰৰ কোল্ড ড্ৰিংকছ কিনি খোৱা যেন ফিলিংছটো হয়। তাত মই অকণমান ঘুটি দিছোঁ।